প্ৰতিবাদ বহুত হ'ল। চৰকাৰে নুশুনিলে। সেয়ে এইবাৰ চৰকাৰৰ সুমতি বিচাৰি পূজা অৰ্চনা। চিৰাঙত অপ্ৰাদেশিককৃত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ সৰ্বধৰ্মীয় প্ৰাৰ্থনা। সোমবাৰৰ পৰা অনুষ্ঠিত হ'ব বিধানসভাৰ শীতকালীন অধিৱেশন। অধিৱেশনৰ প্ৰাক্ষণত বিদ্যালয় প্ৰাদেশিকীকৰণৰ বাবে চৰকাৰৰ সুমতি বিচাৰি চিৰাঙত চলিল পূজা অৰ্চনা আৰু হোম যজ্ঞৰ। চিৰাঙৰ চাপাগুৰিত সদৌ বিটিআৰ অপ্ৰাদেশিকৃত প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে আয়োজন কৰে এই সৰ্বধৰ্মীয় পূজাৰ। পূজাত অংশগ্ৰহণ কৰে হিন্দু, মুছলমান আৰু খ্ৰীষ্টান ধৰ্মৰ অপ্ৰাদেশিকৃত শিক্ষক শিক্ষয়িত্ৰীসকলে। কেমেৰাৰ আগতেই শুকাই কান্দি উঠিল বিনা বেতনে বছৰ বছৰ ধৰি শিক্ষকতা কৰি অহা এগৰাকী শিক্ষয়িত্ৰীয়ে। মই 91ৰ পৰা আজিলৈকে বিনা বেতনে কাম কৰি আছো। আজিলৈকে আমি 1 টকাও পোৱা নাই। 93ত আমাৰ এইটো হৈছে, তথাপিও একো পোৱা নাই। বিধানসভাৰ শীতকালীন অধিৱেশনতেই বিটিআৰ চুক্তিৰ 6.3 নম্বৰ দফা কাৰ্যকৰী কৰি বিটিআৰৰ অপ্ৰাদেশিকৃত বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰাৰ দাবী শিক্ষকসকলৰ। লগতে বিনা বেতনে শিক্ষকতা কৰি অৱসৰ লোৱা শিক্ষক শিক্ষয়িত্ৰীসকলকো এককালীন আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে। অহাকালি যেহেতু বাজেট অনুষ্ঠিত হ'ব, এই বাজেটত যাতে আমাৰ স্কুলবিলাক মানে প্ৰভিন্সিয়েলাইজ কৰে, তাৰ কাৰণে আমি সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে ইয়াতে আমি হোমযজ্ঞ কৰিছোঁ আৰু শিৱৰো মানে আৰাধনা কৰিছোঁ। আৰু আমাৰ বহুত শিক্ষক মানে ইতিমধ্যে মানে ঢুকাল, তেওঁলোকৰ কাৰণেও আমি আহ্বান জনাইছোঁ তেওঁলোকক এককালীন মানে যাতে মানে আৰ্থিক অনুদান আগবঢ়ায়। বিনা বেতনে কাম কৰি আছোঁ। 95ত ইষ্টাব্লিছ, 97ত পাৰ্মিশ্যন আছে। এনেই ইমান কষ্ট কৰি আমি ল'ৰা ছোৱালীক পঢ়াই দিলোঁ। ইমান কষ্ট কৰি এতিয়ালৈকে প্ৰভিন্সিয়েলাইজ হোৱা নাই। গতিকে সেইকাৰণে মই আজি এই পূজাৰ যোগেদি আমি মাননীয় সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনালোঁ যাতে আমাৰ এই ভেঞ্চাৰ LP UP বিলাক স্কুলবিলাক যাতে প্ৰভিন্সিয়েলাইজ কৰি দিয়ে যেন অনুৰোধ কৰিলোঁ। বিনা বেতনে শিক্ষকতা কৰি অহা এইসকল শিক্ষক শিক্ষয়িত্ৰীৰ মৰ্মবেদনা বুজি পাবনে চৰকাৰে? চিৰাঙৰ পৰা আব্দুল মালেক আহমেদৰ ৰিপৰ্ট, NK TV।